লগতে যেহেতু আমি সকলোৱে জানো আমাৰ ঈদুল আজহা সন্মুখত আমি কুৰবানী দিওঁ আৰু আমি জানো যে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা গো সুৰক্ষা আইন এখন বলবৎ কৰা হৈছে আৰু যেহেতু গৰিষ্ঠ সংখ্যক সনাতনী বাইসকল আমি আছে সেইটোৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আমি লংকা এলেকাৰ তৰফৰ পৰা ইমাম সন্থাৰ তৰফৰ পৰা আজি সকলোকে আহ্বান জনাই আছোঁ যেহেতু অসম চৰকাৰৰ যিটো আইন আছে আমি মানি চলিব লাগিব আৰু আমাৰ সকলো ধৰ্মাৱলম্বী যিখিনি সনাতনী বাইসকল আছে সিহঁতৰ ধৰ্মৰ প্ৰতি আমি সন্মান জনাবৰ কাৰণে আহ্বান জনাইছোঁ যাতে কোনোৱে গো আপোনাৰ হত্যা নকৰে বা কুৰবানী নিদিয়ে যেহেতু আমাৰ অন্তানেব আছে আমি যে গৰু কুৰবানী দিব লাগিব তেনেকুৱা কথা নহয় ইয়াৰ অন্তানেব আৰু অন্য জন্তু আছে সেই জন্তুবিলাক মানে কুৰবানী দিবৰ কাৰণে সকলোৱে আহ্বান জনাইছোঁ আৰু যোৱা শুক্ৰবাৰে আমাৰ লংকা প্ৰত্যেক মছজিদত এইটো সকলো কমিটি বা ইমামসকলে মিলি পেলাই আলোচনা হৈছে আমি সিদ্ধান্ত লৈছোঁ যেন আগন্তুক ঈদুল আজহা উপলক্ষে আমি কোনেও আমি গৰু কুৰবানী নিদিওঁ বুলি আমি পদক্ষেপ লৈছোঁ কমেও পুৰা লংকা বৃহত্তৰ লংকা আঞ্চলিক আমাৰ কমেও 360টা মছজিদ আছে 360টা মছজিদে এবাৰ গৰু কুৰবানী নিদিয়ে বুলি এটা সিদ্ধান্ত লৈছে